Hey guys, welcome to my channel. চাব পাৰে মই আজি বজাৰলৈ গৈ আছো। যিহেতু আজি শনিবাৰ দিনাখন আমাৰ ইয়াত বজাৰ বহে, মানে আমাৰ ঘৰৰ ওচৰতে বহে। এইটো কাৰণে মই চলি গৈ আছো চাব পাৰে। আৰু বজাৰলৈ আহি পালোহি। এটা আপোনালোকে কথা সুধিছো, আপোনালোকে কমেন্ট বক্সত জনাবচোন। এনেকা সন্ধিয়া সময়ত কিবা এটা বজাৰ কৰি মানে কিবা এটা ভাল লাগে আৰু মানে কিবা এটা ভাল লাগে। প্ৰথমতে আহি গলো লোকেল মাছ ল'বলৈ, ঘৰৰ কাৰণে লোকেল মাছ আধা কেজি ললো। লোকেল মাছ লোৱাৰ পিছত বিলাহী ললো মাছৰ লগত খাবলৈ। বিলাহী আধা কেজি ললো। তাৰপিছত গাজৰ ললো। গাজৰ লোৱাৰ পিছত বিট ললো। চাব পাৰে গাইজ, সন্ধিয়া হৈ গৈছে ইমান জল্দি। তাৰপিছত ঠাণ্ডা দিন ন, আৰু ইফালে বেঙেনা, ইফালে পালেং শাক লৈ পেলাই মানে গোটেই বজাৰ বিচাৰিলো গাইজ। কিং চিল্লি মানে ভোট জলকীয়া মানে গোটেই বজাৰতেই নাই। তাৰপিছত আহি গলো হোটেলে, মানে ঘৰৰ কাৰণে কিবা মিঠাই নিবলৈ। যদি ঘৰত মিঠাই নিনিলো, দেউতাই এনেকা ক'ব নহয়, কাণটো পকাই দিয়ে। তাৰপিছত ময়ো চাহ আৰু কচৰি খাই ললো। খোৱাৰ পিছত আৰু গাইজ আপোনালোকেও ধন্যবাদ জনাইছো মোৰ ভিডিঅ' চোৱাৰ কাৰণে। থেংক ইউ ৱাচিং মাই চেনেল এণ্ড ছাবস্ক্ৰাইব ফৰ মোৰ ভিডিঅ'।